সিদ্ধাৰ্থ শৰ্মাৰ যি এটা মানে কথা ওলাইছে তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব তাৰপিছত লাইভ শ্ব' নকৰে সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ পিনে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক শ্ব'ৰ সংখ্যা ভিউ শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে দ্বিতীয়টো কথা তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায় যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায় সেই অনুৰাগীসকল আঁতৰি যাব গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননি একেই থাকিব তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায় অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায় মানুহে যাতে ওচৰৰ পৰা পায় আৰু মানুহৰ মৰমবোৰ যাতে তেওঁ পাই থাকে গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক জুবিনে দাই এইটো কৰিলে ভাল হয় জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ কাৰণ মানুহে মোক ভাল পায় আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ গতিকে মই শ্ব' কৰি যাম আৰু কম মাননিতে কৰি যাম আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম গতিকে শ্বৰ সংখ্যাও নকমাম আৰু মাননিও নকৰাম কৰিছিল ৰাজেশ ভূঞাই পৰিচালক ৰাজেশ ভূঞাই কৈছিল যে জুবিন গাৰ্গৰ যথেষ্ট ঘনিষ্ঠ বন্ধু আছিল ৰাজেশ ভূঞা সমান্তৰালভাৱে পৰিচালকো আছিল আৰু সেই সময়ত সিদ্ধাৰ্থ শৰ্মাই যি প্ৰস্তাৱ আগবঢ়াইছিল জুবিন গাৰ্গৰ প্ৰতি সেই প্ৰস্তাৱৰ সন্দৰ্ভত ৰাজেশ ভূঞাই কৈছিল আৰু প্ৰতিক্ৰিয়া জুবিন গাৰ্গে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেই কথাও জনাইছে আচলতে এই সমগ্ৰ বিষয়সমূহ ওলাইছে এই মুহূৰ্তত এইবাবে যিহেতু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছে এছআইটিয়ে আমি পূৰ্বতে উল্লেখ কৰিছিলোঁ যে এছআইটিয়ে প্ৰতিবেদন প্ৰস্তুত কৰিছে চাৰ্জশ্বীট দাখিল কৰিছে আদালতৰ ওচৰত আৰু সেই তদন্ত প্ৰক্ৰিয়াৰ সময়ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বহু বিস্ফোৰক তথ্য লাভ কৰিছিল এছআইটিয়ে বিশেষকৈ অৰ্থনৈতিক লেনদেনৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি পাইছিল এছআইটিয়ে যিসমূহ তথ্য আচলতে জুবিন গাৰ্গ বা গৰিমা শইকীয়া গাৰ্গে ভুয়ে পোৱা নাছিল জুবিন গাৰ্গৰ গৰিমা শইকীয়া গাৰ্গে আচলতে বহুত বিশ্বাস কৰিছিল সিদ্ধাৰ্থ শৰ্মাক আৰু সেই বিশ্বাসেই আচলতে অস্ত্ৰ হিচাপে লৈ সিদ্ধাৰ্থই এক প্ৰকাৰ লুটি গৈছিল জুবিন গাৰ্গক যিহেতু জুবিন গাৰ্গে বিভিন্ন স্থানৰ অনুষ্ঠান পৰিৱেশন কৰে সেই বিহু কমিটিসমূহেও তথ্য প্ৰকাশ কৰিছিল যে সিদ্ধাৰ্থৰ সৈতে কেছ লেনদেন কৰিছিল আৰু বহু ক্ষেত্ৰত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে বহু ক্ষেত্ৰত জুবিন গাৰ্গে হয়তো গমেই পোৱা নাছিল যে তেওঁ সেই অনুষ্ঠানৰ বাবদ কিমান মাননি আচলতে লাভ কৰিছে কাৰণ বিগত সময়ত জুবিন গাৰ্গে যেতিয়া আচলতে অনুষ্ঠান পৰিৱেশন কৰিছিল এটা কথা কৈছিল যে মই খাৰঘুলিত এটা ঘৰ বনাই আছোঁ মোৰ সপোনৰ ঘৰটো সেই সপোনৰ ঘৰটো বনাবৰ বাবে আপোনালোকৰ সহায় সহযোগিতা মোৰ প্ৰয়োজন হ'ব সেইগৰাকী জুবিন গাৰ্গ যিগৰাকী জুবিন গাৰ্গে বছৰি আচলতে কেইবাখনো অনুষ্ঠান কৰে আৰু সেই অনুষ্ঠানৰ পৰা যথেষ্ট অৰ্থনৈতিকভাৱে টনকিয়াল হয় যথেষ্ট টকা লাভ কৰে তাৰ পিছতো আচলতে জুবিন গাৰ্গ কিয় অৰ্থ সংকটত ভুগিছিল সেইলৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু সেই সন্দৰ্ভত বিহু কমিটিসমূহ নিজে ওলাই আহিছিল তেওঁলোকে এছআইটিৰ সন্মুখত তেওঁলোকে ভাষ্য প্ৰদান কৰিছিল তেওঁলোকে সাক্ষ্য প্ৰদান কৰিছিল তেওঁলোকৰ হাতত যি নথিপত্ৰ আছিল সেই নথিপত্ৰসমূহো সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আচলতে দাখিল কৰিছিল এছআইটিৰ ওচৰত বিগত সময়তো আমি দেখুৱাইছিলোঁ যে জুবিন গাৰ্গৰ খুব প্ৰিয় আচলতে এখন বাহন সেই বাহনখনৰ ক্ষেত্ৰতো সেই গেৰেজতে থকা গেৰেজৰ মালিকগৰাকীয়ে আমাৰ আসাম টক্সৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে তেওঁ যথেষ্ট বিল বেছিকৈ বনাবলৈ কৈছিল আৰু বিল সিদ্ধাৰ্থ শৰ্মাই বিচৰা ধৰণে বনাই নিদিয়াৰ বাবে বৰ্তমানো সেই গেৰেজতে আছে সেই বাহনখন গতিকে প্ৰতিটো ক্ষেত্ৰত সিদ্ধাৰ্থ শৰ্মাই যে জুবিন গাৰ্গক লুটিপুটি খাইছিল সেই কথা ওলাই পৰিছে আৰু শেহতীয়াকৈ ৰাজেশ ভূঞাই সেই কথা কৈছিল যে জুবিন গাৰ্গৰ ওপৰত আচলতে সিদ্ধাৰ্থ এক প্ৰকাৰ হেঁচা প্ৰয়োগ কৰিছিল শ্ব'ৰ সংখ্যা কমাবৰ বাবে হেঁচা প্ৰয়োগ কৰিছিল আৰু অসমৰ বাহিৰত প্ৰগ্ৰেম কৰিবৰ বাবে জুবিন গাৰ্গৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল আৰু কৈছিল যে বছৰিত 12ৰ পৰা 13খন অনুষ্ঠান পৰিৱেশন কৰিব লাগে আৰু অসমৰ বাহিৰত কৰিব লাগে তেতিয়া জুবিন গাৰ্গে সেই প্ৰস্তাৱ কিন্তু প্ৰত্যাখ্যান কৰি কৈছিল যে মই অসমৰ ৰাইজৰ মাজত থাকিব পাৰোঁ অসমবাসীয়ে মোক লগ নাপাব গতিকে তেনেকুৱা কাম মই কৰিব নিবিচাৰোঁ আমি পুনৰবাৰ ৰাজেশ ভূঞাই
কি মন্তব্য প্ৰকাশ কৰিছিল শুনাব বিচাৰিছোঁ। সিদ্ধাৰ্থ শৰ্মাৰ যি এটা মানে কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ বিনালে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা ভিউ শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। দ্বিতীয়টো কথা, তেওঁ যিখিনি অসমৰ ৰাইজে বা অসমৰ বাহিৰত থকা ভাৰতবৰ্ষৰ ৰাইজে যিখিনি ৰাইজে তেওঁক ওচৰৰ পৰা পায়, যিখিনি তেওঁৰ অনুৰাগী ওচৰৰ পৰা পায়, সেই অনুৰাগীসকল আঁতৰি যাব। গতিকে তেওঁ কেতিয়াও সেইটো সহমত দিয়া নাছিলে। আৰু তেওঁৰ কথাটো এইটোৱে আছিলে যে মাননি একেই থাকিব, তেওঁ এনেকেই শ্ব' কৰি যাব যাতে ৰাইজে তেওঁক ওচৰৰ পৰা পায়, অসমীয়া ৰাইজে যাতে ওচৰৰ পৰা পায়, মানুহে যাতে ওচৰৰ পৰা পায়, আৰু মানুহৰ মৰম মৰ্যাদা তেওঁ পাই থাকে। গতিকে এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ, আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ, জুবিনে একেবাৰে না কৰিছিলে, আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায়, আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম, আৰু কম মাননিতে কৰি যাম, আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব'ৰ সংখ্যাও নকমাম আৰু মাননিও নকৰোঁ।